असम के गोरिया जातीय परिषद जो असम के गोरिया मुसलमान की जो संगठन है उसको आज असम सरकार के बैकवर्ड कास्ट कमीशन के मुख्य कार्यालय में बुलाया गया था क्योंकि पिछले कई सालों से गोरिया मुसलमान के लिए ओबीसी स्टेटस की मांग कर रहे थे गोरिया जातीय परिषद। इस दौरान आज एक अच्छी पहल असम सरकार बैकवर्ड कास्ट कमिश्नर ने गोरिया जातीय परिषद से बातचीत গৰিয়াসকলে আজি বহুদিনৰ পৰা আমাৰ এটা OBC যি পিছপৰা শ্ৰেণীৰ অন্তৰ্গত কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত দাবী কৰি আহিছিলোঁ যে অসমৰ যিবিলাক খিলঞ্জীয়া জনগোষ্ঠী আছে আমাৰ গৰিয়াসকলতকৈ সকলো দিশৰ পৰা উন্নত বহু জনগোষ্ঠীয়ে ইতিমধ্যে OBC ষ্টেটাছ পাইছে, কিন্তু আমি দুৰ্ভাগ্যজনকভাৱে আমাৰ গৰিয়াসকলৰ মাজত এনেকুৱা দল সংগঠন নাছিল বা কোনো তেনেকুৱা ব্যক্তি আজিলৈকে এই দাবী উত্থাপন নকৰাৰ কাৰণে যে গৰিয়াসকলে এই দাবী মানে তেওঁলোকৰ কোনো এটা হিয়াৰিঙে আৰম্ভ হোৱা নাছিল। 2021 চনৰ পৰা গৰিয়া জাতীয় পৰিষদে আমি এই যিটো OBC ষ্টেটাছৰ দাবীটো বিচাৰি বিভিন্ন সময়ত আমি মানে চৰকাৰক স্মাৰকপত্ৰ প্ৰদান বা বেলেগ সময়ত আমি মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি আবেদন কৰি আহিছিলোঁ যে আজি প্ৰথমবাৰৰ বাবে আজি আমাক মানে যোৱা 21 জুন তাৰিখে এখন আমাক আজি নটিছ আমাক গৰিয়াসকলৰ একমাত্ৰ সংগঠন হিচাপে আমাক আজি আমন্ত্ৰণ কৰি গৰিয়াসকলক কিয় OBC ষ্টেটাছ চৰকাৰে দিব লাগে তাৰ ওপৰত আমাৰ পৰা সবিশেষ জানিলে আৰু আমি আমাৰ ফালৰ পৰা যিহেতু আমাৰ লেভেলত আমাৰ মানে সক্ষম হয় সেইটো ফালৰ পৰা আমি সকলোখিনি আমি তথ্য তেওঁলোকক যোগান ধৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যদি আমাক আৰু বিশেষ তথ্য বিচাৰে আমি দিবলৈ সাজু আছোঁ বুলি তেওঁলোকক অৱগত কৰিছোঁ। আৰু বৰ্ডৰ আজি সকলো মানে চেয়াৰমেন ভাইচ চেয়াৰমেনৰ পৰা ধৰি সকলো মেম্বাৰ ইয়াত উপস্থিত আছিল, গতিকে তেওঁলোকৰ আমি যি মানে তেওঁলোকৰ কথোপকথনৰ পৰা আমি এটা পজিটিভ ছিগনেল আমি পাইছোঁ যে আশা কৰোঁ যে অনাগত দিনত আপোনাৰ চৰকাৰৰ সদিচ্ছাৰ ফলত আমি গৰিয়াসকলে OBC মৰ্যাদা নিশ্চিতভাৱে লাভ কৰিম। মানে আজি যিখন বৈঠকত মানে আপোনালোকে নিশ্চিত হৈছে যে গৰিয়াখিনি OBC মানে পাব লাগে পোৱাৰ আমাৰ তেওঁলোকৰ কথোপকথনৰ পৰা তেওঁলোকে যিখিনি আমাৰ লগত তেওঁলোকৰ গাইডলাইন আমাৰ লগত মিলিছে বুলি তেওঁলোকে অৱগত কৰিছে। খালি অলপ কিছু ছাৰ্ভেৰ প্ৰয়োজন হ'ব, সেইখিনি কৰাৰ পিছত তেওঁলোকে নিশ্চয় আমাক OBC মৰ্যাদা প্ৰদান কৰিব বুলি আমি আশাবাদী।